বিশ্ববিশ্ৰুত শিল্পী ডক্টৰ ভূপেন হাজৰিকাই কৈছিল এই পৃথিৱী এক ক্ৰীড়াংগন ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগন সঁচাকৈ ক্ৰীড়াই আমাক শান্তি দিয়ে ক্ৰীড়াই আমাক এটা সুস্থ শৰীৰ দিয়ে ক্ৰীড়াৰ দ্বাৰাই বিভিন্নজনে বিভিন্ন খেলুৱৈয়ে নিজক বিভিন্ন ধৰণে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় তেনে এজাক উদ্যমী খেলুৱৈক আজি চিনাকি কৰি দিম যি খেলুৱৈয়ে যোৰহাটৰ বুকুৰ পৰা গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান বুটলিবলৈ সক্ষম হৈছে নমস্কাৰ মই ঋতুৰাজ বৰা আপোনালোকে চাই আছে সত্য দাঁতৰোধ আজি এজাক উদ্যমান খেলুৱৈক দেখুৱাম আৰু তেওঁলোকৰ প্ৰতিভাৰ উমান পালে আপোনালোকো আপ্লুত হৈ পৰিব মই সহযোগী অনুৰাগৰ জৰিয়তে প্ৰথমে এটা পৰিৱেশ দেখুৱাই লৈছোঁ এয়া যোৰহাট চেণ্ট্ৰেল কাৰাটে একাডেমীৰ ছাত্ৰ ছাত্ৰী খেলুৱৈসকল আৰু এইসকল খেলুৱৈয়ে আজি কিছুদিনৰ আগত অনুষ্ঠিত হোৱা ডেৰাডুনত অনুষ্ঠিত হোৱা চতুৰ্থ ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি 11জনে গোল্ড মেডেল পাবলৈ সক্ষম হৈছে মই পুনৰ কৈছোঁ যোৰহাটৰ বুকুৰ পৰা গৈ অসমক প্ৰতিনিধিত্ব কৰি ডেৰাডুনত অনুষ্ঠিত হোৱা চতুৰ্থ ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি তেওঁলোকে আচলতে 11জনে সোণৰ পদক গোল্ড মেডেল পাবলৈ সক্ষম হৈছে আৰু এওঁলোক হৈছে যোৰহাট চেণ্ট্ৰেল কাৰাটে একাডেমীৰ ছাত্ৰ কি ক'লে JK আসাম ব্ৰাঞ্চৰ পৰা তেওঁলোকে আচলতে প্ৰতিনিধিত্ব কৰিছিলে আমি সকলোকে প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৰে লগত অকণমান কথা পাতিব বিচাৰিছোঁ তোমাৰ নামটো মোৰ নাম শ্ৰী চয়নহাটী বৰুৱা তাত খেলি কেনেকুৱা লাগিলে খুবেই ভাল লাগিলে এক্সপিৰিয়েঞ্চ হ'ল নতুন প্লেয়াৰৰ লগত খেলিছোঁ তাত ৰাষ্ট্ৰীয় পৰ্যায়ত তোমালোকে অসমক প্ৰতিনিধিত্ব কৰি যোৰহাটৰ বুকুৰ পৰা গৈ গোল্ড মেডেল পাবলৈ সক্ষম হ'লা ভাল লাগিল তোমালোকৰ ভাল লাগিছে খুবেই ভাল লাগিছে কি পঢ়ি আছা তুমি মই এবাৰ ক্লাছ 9ত তোমাৰ নাম মোৰ নাম পিয়ুষ দত্ত পিয়ুষ কোন ক্লাছত পঢ়ি মই এবাৰ 10ৰ কোন স্কুল ডনবক্সৰ বাকচুং কেনেকুৱা লাগিলে বহুত ভাল এক্সপিৰিয়েঞ্চ এটা হ'ল মইতো এইবাৰ 2 নম্বৰ খেলিছোঁ নেশ্যনেলখন এইবাৰ ব্ৰঞ্জ পাইছোঁ বহুত শিকিব পালোঁ মানে আগৰবাৰ মই গ'ল্ড পাইছিলোঁ এইবাৰ ব্ৰঞ্জ পাইছোঁ বহুত দুবাৰে খেলি বহুত ভাল অনুভৱ কৰিলোঁ বহুত শিকিও পালোঁ আৰু কেনেকুৱা লাগিলে ভালে লাগিলে মোৰ নাম অভিনৱ শইকীয়া মই 8ৰ চেম্পৰ ফিচাৰিষ্টিক স্কুল ভাল লাগিলে আগতে খেলিছানে আগতে এবাৰ খেলিছিলোঁ এইবাৰ ছেকেণ্ড কেনেকুৱা নামটো কি বিস্তীৰ্ণ দত্ত বিস্তীৰ্ণ কোন স্কুলত পঢ়ি আছা ডন বস্কো বাকচুং কেনেকুৱা লাগিলে তাত ভাল ভাল লাগিলে আগতে খেলিছানে বাহিৰত নাই প্ৰথম খেলি ভাল লাগিলে প্ৰথম খেলি মেডেল পালা বঢ়িয়া তোমালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ কি নাম জোনাক নিবিৰ শইকীয়া নিবিৰ শইকীয়া আগতে খেলিছিলা নে খেলিছোঁ আগতে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিছা কোন ক্লাছৰ তুমি ক্লাছ 3 কেনেকুৱা লাগিল ভালে লাগিছে বহুত ভাল লাগিলে কেনেকুৱা লাগিলে ভাল লাগিলে কি নাম তোমাৰ জ্ঞানৱ বৰুৱা জ্ঞানৱ কোন ক্লাছত পঢ়ি আছা ক্লাছ 2 একদম মেডেল লৈ আহিলা ভাল লাগিল আগতে আকৌ খেলিবা নে আকৌ খেলিবা কেনে খেলিবা কি নাম তোমাৰ তেজস কলিতা কোন ক্লাছত পঢ়ি আছা 7ৰ কেনেকুৱা লাগিলে তাত খেলি ভাল লাগিলে আকৌ খেলিবলৈ যাবা যাম কি নাম তোমাৰ ধৰিত্ৰী বৰা ধৰিত্ৰী কোন ক্লাছত পঢ়ি আছা 5ৰ কেনেকুৱা লাগিলে ভাল লাগিলে কেনেকুৱা অনুভৱ কোৱা নামটো কোৱা শিল্পীপ্ৰিয়া দত্ত মোৰ নাম কোন ক্লাছত পঢ়ি আছা 9ৰ কেনেকুৱা লাগিছে খেলি ভালেই লাগিলে আগতে খেলিছানে খেলিছিলোঁ কেনেকুৱা ভাল বহুত ভাল লাগিলে কি নাম তোমাৰ মোৰ নাম আয়ুষী গগৈ কোন ক্লাছত পঢ়ি আছা মই ক্লাছ 8ৰ কোন স্কুল ডন বস্কো বাকচুং এনেকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলাৰ তোমালোকৰ যি অভিজ্ঞতা ইয়াৰ প্ৰথম নে আগতেও খেলিছা মই আগতেও খেলিছোঁ এবাৰ এইটো মোৰ ছেকেণ্ড টাইম সকলোকে বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইখিনিতে মই বিজয় বৰা ছাৰক অকণমান বিচাৰিছোঁ মই সত্যতা তথ্যৰ দৰ্শকক প্ৰথমে সহযোগী অনুৰাগে দেখুৱাই দিব যোৰহাট চেণ্ট্ৰেল কাৰাটে একাডেমীৰ অধ্যক্ষ বিজয় বৰা আৰু বিজয় বৰাক আচলতে নতুনকৈ চিনাকি হয় এটা যোৰহাট চেণ্ট্ৰেল কাৰাটে একাডেমী এটা যোৰহাট কাৰাটে হাব আমি দুইটাতে প্ৰশিক্ষণ প্ৰদান কৰোঁ মোৰ লগত আমাৰ ল'ৰা প্ৰিয়ানুজ বৰা আছে এতিয়া প্ৰিয়ানুজকো সকলোৱে চিনি পায় প্ৰিয়ানুজ 2010 চনত তেতিয়া AIK পাইছিল অল ইণ্ডিয়া কাৰাটে ফেডাৰেশ্যন তেতিয়া অল ইণ্ডিয়া কাৰাটে ফেডাৰেশ্যন অসমৰ প্ৰথমবাৰৰ কাৰণে গোল্ড মেডেল আনিছিলে আৰু সেইটো আমাৰ সুবাদ আৰু এতিয়া প্ৰিয়ানুজকো চিনি পায় সকলোৱে আমি মিলি জাপান কাৰাটে এছ'চিয়েশ্যন অসম শাখাৰ মই নিজে মুখ্য প্ৰশিক্ষক আমি প্ৰশিক্ষণ দি আহিছোঁ
বিজয় বৰাৰ কথা নতুনকৈ আচলতে যোৰহাটৰ ৰাইজক বা অসমৰ ক্ৰীড়া জগতক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই তেখেতৰ নামেই যাৰ পৰিচয় প্ৰবীণ ক্ৰীড়াবিদ এটা দীঘলীয়া সময় খেলৰ লগত জড়িত হৈ কিমান ছাত্ৰ ছাত্ৰীক আচলতে খেলুৱৈ হিচাপে আৱিষ্কাৰ কৰিলে তাৰ লেখযোগ নাই আপোনাক আমি সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান কণ কণ শিশুসকলক আপুনি বহু দিনৰ পৰা এটা দীঘলীয়া সময় তেওঁলোকক আপুনি এনেধৰণৰ ৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবৰ বাবে অনুপ্ৰেৰণা জনাইছে আপুনি প্ৰশিক্ষণ দিছে এতিয়া এইসকলে পুনৰ তেওঁলোকৰ যাত্ৰাটো কেনেকুৱা ধৰণৰ আমি ইয়াৰ পিছত আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ তেওঁলোকক নিবলৈ আমি প্ৰচেষ্টা চলাই আছোঁ ইতিমধ্যে আমাৰ কেইবাজনো অহা অক্টোবৰত নহয় আগষ্টত অক্টোবৰত এছিয়ান কাৰাটে চেম্পিয়নশ্বিপ হ'ব কেডেট জুনিয়ৰ তেওঁলোকে ইয়াৰো আমাৰ কেইবাজনো আমি যোগদান কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে গতিকে আমি তেওঁলোকক তাৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ আৰু যদি আৰ্থিকভাৱে কিছু সহায় পোৱা যায় যদি কোনোবা কেনেবাকৈ আমি স্পনচৰশ্বিপ পাওঁ তেতিয়াহ'লে আমাৰ বহুকেইজনে তাত গৈ চাইনাত খেলিবলৈ পাব এওঁলোকৰ মাজৰ পৰা মই আশা কৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকল চাইনাটো উজ্বলি উঠিব সেইটো আমাৰ আত্মবিশ্বাস আছে আমাৰ ল'ৰা ছোৱালীখিনি এটা নিৰ্দিষ্ট ফৰ্মত আছে আৰু তেওঁলোকৰ আমাৰ চবতকৈ ডাঙৰ কথা 3টা শক্তিয়ে এনেকুৱাত সহায় কৰে আমি অকল নহয় আমাৰ প্ৰশিক্ষক আমাৰ মানে অভিভাৱকসকল আমাৰ অভিভাৱকসকলো যথেষ্ট আগ্ৰহী তেওঁলোক যথেষ্ট আমাক সহায় কৰে সেইকাৰণে আমাৰ এই যাত্ৰাটো সফল হৈছে বুলি ভাবিছোঁ নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ মই পৰিৱেশটো সহযোগী অনুৰাগৰ জৰিয়তে দেখুৱাইছোঁ এইসকলেই মই পুনৰ কৈছোঁ যোৰহাটৰ বুকুৰ পৰা গৈ অসমক প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত এনেধৰণে ডেৰাডুনত অনুষ্ঠিত হোৱা 4ৰ্থ ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত তেওঁলোকে অংশগ্ৰহণ কৰি অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে এয়া নিশ্চয়কৈ এটা ইতিবাচক খবৰ আৰু এই ইতিবাচক খবৰটো আজি সত্যদা টুথৰ দৰ্শকসকলক আমি দিলোঁ আৰু এওঁলোকৰ প্ৰত্যেকগৰাকী খেলুৱৈ যোনে অংশগ্ৰহণ কৰিছে বা প্ৰতিজন খেলৰ প্ৰতি অনুৰাগী প্ৰতিগৰাকী খেলুৱৈৰ বাবে এয়া ভাল খবৰ আৰু এওঁলোকৰ যাত্ৰা আৰু সুদূৰ প্ৰসাৰী হওক তাৰে কামনা কৰি এই ইতিবাচক খবৰৰ পৰা মই ঋতুৰাজে বিদায় মাৰিছোঁ ধন্যবাদ